ओम तत्पुरुषाय विद्महे वक्रतुंडाय धीमहि तन्नो दन्ति प्रचोदयात्। वक्रतुंडा महाकाय सूर्यकोटि समप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বোলা সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই তুলা ৰাশিৰ ৰাশিফলখিনি কৈ দিম। আগষ্ট মাহটো আপোনালোকৰ কেনে যাব। প্ৰথমতে আহিছোঁ মই যিটো ৰাশিফলৰ লগত আমাৰ এটা কথা জড়িত হৈ থাকে, সেইটো হৈছে দশা। যেতিয়া আমাৰ শুভ দশা চলি থাকে তেতিয়া আমাৰ যিবিলাক ৰাশিত গ্ৰহবিলাক বহি থাকে তেতিয়া সেই গ্ৰহবিলাকে শুভ ফল প্ৰদান কৰে। আৰু যেতিয়া অশুভ গ্ৰহৰ দশা চলি থাকে তেতিয়া কিছু অশুভ ফল প্ৰদান কৰে। সেইকাৰণে আমি ৰাশিফল চোৱাৰ লগে লগে আমি দশাটো চাব লাগে। যেতিয়া আমি দশাটো চাম তেতিয়া আমি গম পাম 100% ফল। আৰু যিসকলৰ বৰ্তমান শুক্ৰ দশা চলি আছে, যিটো ৰাশিৰ অধিপতিৰ দশা, তেওঁলোকৰ কিন্তু অতি শুভ। প্ৰথমতে আহিছোঁ মই আপোনাৰ ৰাশিত কি কি গ্ৰহ বহি আছে। পঞ্চমত আছে শনি, ষষ্ঠত আছে ৰাহু, অষ্টমত আছে বৃহস্পতি আৰু মংগল, ভাগ্যৰ গৃহত আছে চন্দ্ৰ, কৰ্মৰ গৃহত আছে ৰবি, একাদশত আৰু আছে বুধ আৰু শুক্ৰ, দ্বাদশত আছে কেতু। গতিকে আপোনাৰ এইকেইটা ৰাশিত এইকেইটা গ্ৰহ বহি আছে। প্ৰথমে আছে আপোনাৰ স্বাস্থ্যৰ যদি অধিপতি হিচাপে চোৱা যায়, আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ যিহেতু একাদশত আছে বুধৰ লগত। একাদশত শুক্ৰ থাকিলে কিছু ক্ষেত্ৰত অৰ্থ লাভ, পাৰিবাৰিক সুখ, এইবিলাক কিছু শুভ বুলি ক'ব পাৰি ধন টকা পইচাৰ ক্ষেত্ৰত। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো বিশেষ অসুবিধা নাই। আগষ্ট মাহৰ 23 তাৰিখৰ পৰা কিছু স্বাস্থ্যৰ পৰা সৰু সুৰা বেমাৰ আজাৰ হোৱা যোগ দেখা যায়। আগষ্টৰ 23 তাৰিখৰ পৰা আপোনালোকে পাৰিলে সৰু সুৰা প্ৰতিকাৰ কৰিব শুক্ৰৰ, তেতিয়া শুভ ফল লাভ কৰিব। সেই কাৰণে শুক্ৰ আপোনালোকৰ দ্বাদশত যাব, খৰচৰ গৃহত। দ্বাদশত গ'লে স্বাস্থ্যৰ কিছু অসুবিধা কৰে, এইটো খৰচৰ ঘৰত, স্বাস্থ্যৰ কাৰণে কিছু খৰচ হোৱা যোগ দেখা যায়। এতিয়া হৈছে ধনস্থান। ধনস্থানৰ অধিপতি হৈছে মংগল আছে অষ্টমত যেতিয়া মংগল থাকে, মংগলৰ সৰু সুৰা দোষ চলি থাকে। লগত বৃহস্পতিৰ কাৰণে কিছু শুভ যদিও হ'ব, তথাপি কিন্তু মংগল বহুত শুভ নহয়। পাৰিলে আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰক। ধনস্থানৰ কিছু সুবিধা চলি থাকিব পাৰে আগষ্ট মাহৰ 23 তাৰিখলৈকে। গতিকে 1 তাৰিখৰ পৰা 23 তাৰিখলৈকে টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ যোগ দেখা যায়। এতিয়া হৈছে ভাতৃস্থানৰ অধিপতি হৈছে বৃহস্পতি আছে আপোনাৰ অষ্টমত। গতিকে অষ্টমত গ্ৰহবিলাক থাকিলে বহুত শুভ ফল প্ৰদান নকৰে। ভাতৃস্থানৰ অধিপতি হিচাপে কিছু সৰু সুৰা বেমাৰ আজাৰৰ যোগ দেখা যায়। এতিয়া চাওঁ আমি প্ৰাইমেৰী শিক্ষাৰ অধিপতি হৈছে শনি, আৰু শনি বহি আছে উচ্চ শিক্ষাত। গতিকে প্ৰাইমেৰী শিক্ষা আৰু উচ্চ শিক্ষা একেলগে যদি চোৱা যায়, যিসকলে ঘৰৰ পৰা কিছু দূৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ। আৰু যিসকলে ঘৰৰ পৰা দূৰত পঢ়িম বুলি ভাবিছে তেওঁলোকৰ কাৰণে কিন্তু অতি শুভ। যিসকলে এতিয়া যদি আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আপোনালোকৰ যদি উচ্চ শিক্ষা বা পঢ়াৰ ক্ষেত্ৰত যদি আগবাঢ়িব খোজে তেতিয়া শুভ ফল লাভ কৰিব। আৰু যিসকলৰ এতিয়ালৈ এডমিশ্যন দিয়া নাই সৰু ল'ৰা ছোৱালী, আগষ্ট মাহত দিলে কিন্তু শুভ ফল লাভ কৰিব। যিহেতু আগষ্ট মাহত আপোনালোকৰ শনি প্ৰাইমেৰী শিক্ষাৰ অধিপতি হৈ উচ্চ শিক্ষাত বহি আছে, ত্ৰিকোণত আছে। এনেই পঞ্চমত থাকিলে বহুত শুভ নহয় যদিও যিটো আপোনাৰ ভাল ঠাইত বহি আছে। আপোনাৰ পঞ্চমত পুত্ৰ ভেটাৰী নাশ, দুৰ্দশা, মৰ্যদাহানি এইবিলাক মানে কিছু অশুভ থাকে, কিন্তু স্বগৃহী হোৱাৰ কাৰণে আপুনি কিন্তু শুভ ফলে লাভ কৰিব উচ্চ শিক্ষাত। এতিয়া আমি স্বাস্থ্যৰ অধিপতি হৈছে বৃহস্পতি যিহেতু ষষ্ঠৰ অধিপতি হৈ অষ্টমত থাকিল, গতিকে আপোনাৰ কিন্তু বৃহস্পতিৰ কাৰণে কিছু অশুভ ফল পাই আছে। আপোনাৰ এপ্ৰিল মাহৰ পৰা কিছু অশুভ চলিছে অকল বৃহস্পতি, যিহেতু বৃহস্পতি শুভ গ্ৰহ হৈ মৃত্যুস্থানত বহি আছে। সেইকাৰণে আপোনালোকে পাৰিলে বৃহস্পতিৰ প্ৰতিকাৰ কৰক। আৰু আপোনাৰ যিহেতু স্বাস্থ্যৰ ঘৰত ৰাহু বহি আছে, আৰু ৰাহু আৰু বৃহস্পতি কিছু অশুভ, সেই কাৰণে বৃহস্পতি ধৰ্মগুৰু, ৰাহু হৈছে অসুৰ। গতিকে ধৰ্মগুৰুৰ লগত অসুৰ এটা কোনো কাৰণত মিলিত নহয়। সেইকাৰণে আপোনালোকে যিমান পাৰে গুৰু প্ৰতিকাৰ আৰু ৰাহুৰ প্ৰতিকাৰ কৰক, তেতিয়া শুভ ফল লাভ কৰিব। এতিয়া সপ্তমটো চালো। সপ্তমৰ অধিপতি হৈছে মংগল যিহেতু অষ্টমত আছে, গতিকে মাংগলিক দোষ চলি আছে বৰ্তমান। আগষ্ট মাহটোত থাকিব। আগষ্ট মাহটোত আপোনালোকে বিবাহ বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব নালাগে। পাৰিলে ছেপ্টেম্বৰৰ পৰা আগবাঢ়ক, তেতিয়া আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত কোনো খেলি মেলি নহয়।
গতিকে ছেপ্টেম্বৰৰ পৰা আপোনালোকে এইবোৰৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। এতিয়া আমি অষ্টমত যিহেতু মংগল আৰু বৃহস্পতি আছে, বৃহস্পতি অষ্টমত থাকিলে বহুখিনি অশুভ ফল প্ৰদান কৰে। ধন নাশ, প্ৰচেষ্টা ব্যৰ্থ, অপবাদ, বন্ধন ভয় এইবিলাক অতি অশুভ। গতিকে বৃহস্পতি কিছু অশুভ থাকিব, তাৰ কাৰণে আপোনালোকে বৃহস্পতিৰ প্ৰতিকাৰ কৰক। আগতেও মই কৈছোঁ। এতিয়া চাওঁ আমাৰ ভাগ্যাধিপতি হৈছে বুধ। বুধ যিহেতু একাদশত আছে, একাদশত থাকিলে কিছু অশুভ ফল প্ৰদান কৰে বুধে। স্বাস্থ্যৰ কিছু অৱনতি, তথাপিও কিন্তু একাদশত থাকিলে অৰ্থপ্ৰাপ্তি, অপ্ৰত্যাশিত সৌভাগ্য এইবিলাক কিন্তু শুভ যোগ আছে। কিন্তু অধিপতি ভাগ্যৰ হিচাপে বহুত ভাল ঠাইত নাই। কৰ্ম আৰু এই চোৱা যায় কৰ্মৰ যদি চাওঁ আমি কৰ্মঘৰত বহি আছে ৰবি, যিহেতু একমাহ থাকিব। আগষ্ট মাহৰ 16 তাৰিখলৈকে কৰ্মত অতি শুভ, আৰু আগষ্টৰ পৰা কিন্তু শুভ ফল লাভ কৰিব, যিহেতু ৰবি নিজৰ ঘৰত গুচি যাব। এতিয়াও কিছু অকণমান অশুভ থাকিলেও, গতিকে নিজৰ ঘৰত যেতিয়া যাব ৰবি অতি শুভ ফল প্ৰদান কৰিব। আৰু বুধ আৰু শুক্ৰ একেলগে থাকিব। শুক্ৰ যিহেতু সঞ্চাৰ হৈ যাব 23 তাৰিখে, তেতিয়া ৰবিয়ে কিন্তু 100% ফল প্ৰদান কৰিব। পাৰিলে আপোনালোকে ৰবিৰ যেতিয়া কন্যা ৰাশিৰ আগত প্ৰৱেশ কৰিব নিজৰ ৰাশিত, স্ব ৰাশিত, সিংহ ৰাশিত, তেতিয়া কিন্তু আপোনালোকে ৰবিৰ প্ৰতিকাৰ কৰক, তেতিয়া শুভ ফল লাভ কৰিব। আৰু যদি চোৱা যায় এতিয়া খৰচৰ ঘৰত, যিহেতু খৰচৰ ঘৰত কেতু বহি আছে, সেইটো কিন্তু খৰচ বৃদ্ধি কৰে। আপোনাৰ টকা পইচা গ'লেও ক'ত গৈছে, কেনেকৈ গৈছে গম নাপাব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰক যিমানখিনি পাৰে, এতিয়া ধন লাভৰ যোগ দেখা যায়। আৰু আমি যদি চাওঁ এতিয়া প্ৰতিকাৰ হিচাপে আপোনাৰ যেনেকুৱা বৃহস্পতিৰ প্ৰতিকাৰ কৰক। বৃহস্পতিবাৰে নিৰামিষ খাওক। আৰু বৃহস্পতিৰ যিহেতু এবছৰ থাকে, এপ্ৰিল মাহৰ পৰা বৃহস্পতি বহি আছে আপোনাৰ অষ্টমত। এপ্ৰিল মাহৰ পৰা বহুত শুভ নহয় আপোনাৰ বৃহস্পতি। বাকী গ্ৰহকেইটা যদিও শুভ, বৃহস্পতিৰ কাৰণে আপোনালোকে দান দক্ষিণা দিয়ক। গুৰুক, যিকোনো গুৰুক দান দক্ষিণা দিলে কিন্তু শুভ ফল লাভ কৰিব। আৰু মংগলৰ কাৰণে আপোনালোকে হনুমান চালিচা পঢ়িব পাৰে, হনুমান মন্দিৰত যাব পাৰে। হনুমান মন্দিৰত গ'লে আপোনালোকে জবা ফুল দি সেৱা কৰিলে শুভ ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে নিশ্চয় সুধিব পাৰে। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে নতুন নতুন ভিডিঅ' আৰু দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।